শপত গ্ৰহণৰ এদিনৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰিছে ডক্টৰ মন্ত্ৰীৰ ডক্টৰ বিতৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু যেহেতু নতুনকৈ বিজেপিয়ে গঠন কৰিছে চৰকাৰ পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ পাছতে আচলতে কেবিনেটৰ ডক্টৰ বিতৰণ কৰিছে কোনগৰাকী মন্ত্ৰীক কি দায়িত্ব দিছে হিমন্ত বিশ্ব শৰ্মাই যেহেতু কেইবাগৰাকীও মন্ত্ৰীয়ে স্থান লাভ কৰিছে আৰু স্থান লাভ কৰাৰ প্ৰাক্ষণত ক'ব লাগিব কোনগৰাকী মন্ত্ৰীক কি দায়িত্ব অৰ্পণ কৰা হৈছে কোনগৰাকী কি দায়িত্ব বা কি পদত আচলতে দায়িত্ব পালন কৰিব বা কোনগৰাকী ব্যক্তিক বা নেতাক কি দায়িত্ব পালন কৰিবলৈ ডক্টৰ বিতৰণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এইখিনি ক'ব লাগিব ইতিমধ্যে সকলোৱে জ্ঞাত যে ৰাজ্যৰ অতিকৈ জনপ্ৰিয় চাৰিগৰাকী মন্ত্ৰীয়ে স্থান লাভ কৰিছে আৰু সেই মন্ত্ৰী কেইগৰাকী পিছে কোন পদত বা কোনটো দায়িত্বত থাকিব সেই বিষয়ে কোনো জ্ঞাত নহয় আৰু এই বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ ডক্টৰ বিতৰণ কৰিছে দায়িত্ব অৰ্পণ কৰিছে চাৰিওগৰাকী মন্ত্ৰীক আমি সবিশেষ খবৰ দিব চেষ্টা কৰিছোঁ কোনগৰাকী মন্ত্ৰীয়ে কি দায়িত্ব গ্ৰহণ কৰিব 2024 চৰকাৰ গঠন কৰি দায়িত্ব লোৱাৰ এদিনৰ পিছতে হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ ডক্টৰ বিতৰণ আজি ডক্টৰ বিতৰণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰৰ বাবে ৰাজ্যিক কেবিনেটত স্থান লাভ কৰা ৰামেশ পটেলীক ৰূপান্তৰ আৰু উন্নয়ন শ্ৰমিক কল্যাণ চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগ প্ৰদান কৰিছে তাৰ সমান্তৰালকৈ মন্ত্ৰী অতুল বৰাক চাৰিটা ডক্টৰ দায়িত্ব প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে অতুল বৰালৈ আবকাৰী বিভাগ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন দপ্তৰ অসম চুক্তি ৰূপায়ণ আৰু সীমান্ত সুৰক্ষাৰ দপ্তৰৰ দায়িত্ব প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু পূৰ্বৰ চৰকাৰ কাৰ্যকালত অতুল বৰাৰ হাতত থকা কৃষি বিভাগৰ দায়িত্ব এতিয়ালৈকে অতুল বৰাক প্ৰদান কৰা হোৱা নাই আনহাতে প্ৰথমবাৰলৈ মন্ত্ৰিত্ব লাভ কৰা চৰণ বড়োক দুটা বিভাগৰ দায়িত্ব অৰ্পণ কৰিছে মুখ্যমন্ত্ৰীয়ে চৰণ বড়োক পৰিবহণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ দায়িত্ব প্ৰদান কৰিছে আনহাতে আনগৰাকী মন্ত্ৰী হৈছে অজন্তা নেওগক দুটা দপ্তৰ দায়িত্ব প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অজন্তা নেওগক মহিলা আৰু শিশু উন্নয়ন আৰু পৰ্যটন বিভাগ প্ৰদান কৰা হৈছে উল্লেখযোগ্য যে হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বৰ কাৰ্যকালত অজন্তা নেওগৰ হাতত আছিলে বিত্ত বিভাগ কিন্তু বৰ্তমানলৈ অজন্তা নেওগক বিত্ত বিভাগৰ দায়িত্ব প্ৰদান কৰা হোৱা নাই আমি পুনৰবাৰ ক'ব চেষ্টা কৰিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণৰ পিছতে অৰ্থাৎ দায়িত্ব লোৱাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে কেবিনেটৰ ডক্টৰ বিতৰণ কৰিছে কোনগৰাকী মন্ত্ৰীক কি দায়িত্ব প্ৰদান কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি পুনৰ এবাৰ উল্লেখ কৰিব বিচাৰিছোঁ যে চাৰিগৰাকীকৈ মন্ত্ৰীয়ে স্থান লাভ কৰিছে কেবিনেটত স্থান লাভ কৰিছে চাৰিগৰাকীকৈ ব্যক্তি নেতাই তাৰ ভিতৰত চাৰিগৰাকী হৈছে ৰামেশ পটেলী অতুল বৰা চৰণ বড়ো আৰু অজন্তা নেওগ এই চাৰিগৰাকীক মন্ত্ৰিত্ব প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাই পিছে কোনগৰাকীয়ে কি দায়িত্ব পালন কৰিব বা ২৬ৰ নতুন চৰকাৰ গঠন কৰি এই চাৰিগৰাকী ব্যক্তিয়ে কোনটো দায়িত্ব আখৰে আখৰে পালন কৰিবলৈ গৈ আছে কোনটো দায়িত্বত থাকিব এই চাৰিগৰাকী মন্ত্ৰী আমি পুনৰ এবাৰ ক'ব বিচাৰিছোঁ প্ৰথমবাৰৰ বাবে ৰাজ্যিক কেবিনেটত স্থান লাভ কৰা এগৰাকী অন্যতম জনপ্ৰিয় নেতা হৈছে ৰামেশ পটেলী আৰু ৰামেশ পটেলীক দিয়া হৈছে ৰূপান্তৰ আৰু উন্নয়ন শ্ৰমিক কল্যাণ চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ দায়িত্ব অৰ্পণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই আনহাতে তাতোতকৈ জনপ্ৰিয় মন্ত্ৰীগৰাকী হৈছে অতুল বৰাক বৰ্তমান হিমন্ত বিশ্ব চৰকাৰে দায়িত্ব দিছে চাৰিটা দপ্তৰৰ অতুল বৰালৈ আবকাৰী বিভাগ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন দপ্তৰ অসম চুক্তি ৰূপায়ণ আৰু সীমান্ত সুৰক্ষাৰ দপ্তৰৰ দায়িত্ব প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু এইখিনি ক'ব লাগিব যে পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত অতুল বৰাৰ হাতত থকা কৃষি বিভাগৰ দায়িত্ব এতিয়ালৈকে অতুল বৰাক প্ৰদান কৰা হোৱা নাই আনগৰাকী মন্ত্ৰী হৈছে প্ৰথমবাৰ মন্ত্ৰিত্ব লাভ কৰা ব্যক্তিগৰাকী হৈছে চৰণ বড়োক দুটা বিভাগৰ দায়িত্ব অৰ্পণ কৰিছে মুখ্যমন্ত্ৰীয়ে চৰণ বড়োক দিয়া হৈছে পৰিবহণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ দায়িত্ব আৰু আনগৰাকী জনপ্ৰিয় নেত্ৰী হৈছে অজন্তা নেওগ সকলোৰে মুখে মুখে এটা পৰিচিত নাম অজন্তা নেওগ আৰু মহিলা তথা মন্ত্ৰী অজন্তা নেওগক দুটা দপ্তৰ দায়িত্ব প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অজন্তা নেওগক দিয়া হৈছে মহিলা আৰু শিশু উন্নয়ন আৰু পৰ্যটন বিভাগ প্ৰদান কৰা হৈছে আৰু আনহাতে এইখিনি ক'ব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বৰ কাৰ্যকালত অজন্তা নেওগৰ হাতত আছিলে বিত্ত বিভাগ কিন্তু বৰ্তমান অজন্তা নেওগক
বিত্ত বিভাগৰ দায়িত্ব প্ৰদান কৰা হোৱা নাই তাৰ বিপৰীতে প্ৰদান কৰা হৈছে শিশু আৰু মহিলা উন্নয়ন লগতে পৰ্যটন বিভাগটো প্ৰদান কৰা হৈছে আৰু এইদৰে দায়িত্বসমূহ অৰ্পণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু শপত গ্ৰহণৰ এটা দিনৰ পিছতেই নিজৰ কৰ্মত আগবাঢ়ি গ'ল মুখ্যমন্ত্ৰীগৰাকী আৰু এইদৰে বিজেপিৰ মন্ত্ৰীসকলক প্ৰদান কৰিছে ইটোৰ পিছত সিটো দায়িত্ব আৰু এই চাৰিগৰাকী মন্ত্ৰীয়ে লাভ কৰিছে ৰাজ্যিক কেবিনেটত মন্ত্ৰিত্ব আৰু এইকেইগৰাকী মন্ত্ৰীক দিয়া হৈছে এইসমূহ দায়িত্ব পালন কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই